ঢিঙৰ বৰভেটি মহিলা মৰ্চাৰ সভাত বিধায়ক আমিনুল ইছলাম। নগাঁও জিলাৰ ঢিং সমষ্টিৰ বৰভেটিত আজি AYDFৰ মহিলা মৰ্চাৰ এখন সভা অনুষ্ঠিত হৈ যায়। AYDFৰ বৰভেটি আঞ্চলিক সমিতিৰ সভাপতি মৌলানা আকবৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মহিলা মৰ্চাৰ সভাখনত ঢিং সমষ্টিৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ AYDFৰ প্ৰাৰ্থী আমিনুল ইছলামে সকলো মহিলাকে তলাচাবিৰ ছবিত ভোট দি AYDFৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়। সভাখনত AYDFৰ সমষ্টি কমিটিৰ সভাপতি মৌলানা এহিয়া আহমেদ আৰু সম্পাদক আফজালুৰ ৰহমান উপস্থিত থাকে। ঢিঙৰ পৰা মাহবুব চৌধুৰীৰ ৰিপৰ্ট, অৰুণোদয় অসম। প্ৰথম কথা হ'ল আমাৰ নগাঁও লোকসভা সমষ্টিৰ অধিকাংশ মানুহ ধৰ্মীয় সংখ্যালঘু আৰু এই লোকসকল সদায় তেওঁলোকে নাগৰিকত্বৰ নামত হাৰাশাস্তিৰ বলি হৈ আছে। আজিও তেওঁলোকে এইটো নিশ্চয়তা বা নিৰাপদ অনুভৱ কৰা নাই যে তেওঁলোক ইয়াত শান্তিত তেওঁলোকে অসমৰ নাগৰিক হিচাপে ভাৰতৰ নাগৰিক হিচাপে স্বীকৃতি লাভ কৰি শান্তিৰে তেওঁলোকে থাকিব পাৰোঁ। মাজে মাজে তেওঁলোকৰ কাৰোবাক ভোটাৰ বনোৱা হয়, কাৰোবাৰ ওপৰত বিদেশী নোটিছ দিয়া হয়, বহুত লোকক অবৈধভাৱে তেওঁলোকক বিদেশী সজাই ডিটেনশ্যন কেম্পত বন্দী কৰা হৈছে। বহু লোক আছে যিসকল নদীৰ গৰাখহনীয়াত আক্ৰান্ত হৈ আজি হাজাৰ হাজাৰ পৰিয়াল তেওঁলোকে মানে অনাই বনাই ঘূৰি ফুৰিছে, ভূমিহীন ভেটিহীন হৈ ক'তো আশ্ৰয় নাপায়। তেনেলোকে যদি ক'ৰবাত চৰ চাপৰিত গৈ পেলাই আশ্ৰয় লয় বা তাতে তেওঁলোকে নিজে জীৱন ধাৰণৰ চেষ্টা কৰে, তাতো দেখা যায় চৰকাৰে উচ্ছেদ চলাই তেওঁলোকক তাৰ পৰা খেদি পঠিয়ায়। উজনি অসমত যদি তেওঁলোকে শ্ৰম দান কৰিবলৈ বা কাম কৰিবলৈ যায়, তাতো কাণত ধৰি উঠা বহা কৰাই, সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকক তাতো হাৰাশাস্তি কৰে। গতিকে এই মানুহসকল প্ৰথমতে ভাৰতৰ নাগৰিক হিচাপে পাব লগা সাংবিধানিক গণতান্ত্ৰিক অধিকাৰখিনি পোৱা নাই, সেইখিনি তেওঁলোকে নিৰাপত্তা অনুভৱ কৰা নাই। গতিকে প্ৰথম কথাটো হ'ল আমাৰ প্ৰথম টাৰ্গেট হ'ব এই লোকসকল যে ভাৰতৰ নাগৰিক হিচাপে সাংবিধানিক গণতান্ত্ৰিক অধিকাৰখিনি পাব লাগে, সেইটো এষ্টাব্লিছ কৰাটো আমাৰ প্ৰধান লক্ষ্য। আৰু দ্বিতীয় কথাটো হ'ল যে এই নগাঁও লোকসভা সমষ্টিৰ মানে যিটো এলেকা আছে তাত ধৰক ইউনিভাৰ্চিটি বা তেনেকুৱা ভাল মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ বা উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বহুত অভাৱ আছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয় এখনৰ প্ৰয়োজন আছে। ইয়াত ব্ৰহ্মপুত্ৰৰ মানে ঢিঙৰ পৰা চিংৰিলৈকে আকৌ ভোৰাগড়ৰ পৰা খাৰুপেটীয়ালৈকে ইয়াত দলঙৰ প্ৰয়োজন আছে উত্তৰাঞ্চলৰ লগত ব্যৱসায়িক সম্পৰ্কৰ কাৰণে। তাৰ লগতে আমাৰ হয়তো ৰেলপথৰ সম্প্ৰসাৰণ বা যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ কৰিব লগা কাম আছে, এই এনেকুৱা বহুত ধৰণৰ ইছ্যু আছে, সেইখিনি আমি চেষ্টা কৰিম যাতে সমাধান হয়। আৰু এই লোকসকল যাতে ভূমিহীন লোক ক'ৰবাত যদি চৰ চাপৰিত বা ক'ৰবাত চৰকাৰী ভূমিত বহিলেই তেওঁলোকক মানে মানুহ হিচাপে গণ্য নকৰি তেওঁলোকক যেনেকৈ উচ্ছেদ কৰা বা হাৰাশাস্তি কৰা হয়, আৰু চৰকাৰে সদায় যিটো বুলডোজাৰ চলায়, এইবিলাক আমি কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে হোৱাট ইজ গয়িং অন ইন দ্য ষ্টেট অফ আছাম, আৰু অসমত কি হৈ আছে, মাইনৰিটি মানুহক ইয়াত কি ট্ৰিট কৰা হয়। আমি ভাবোঁ যে পাৰ্লিয়ামেণ্টত কথাখিনি উপস্থাপন কৰিলে সমগ্ৰ ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কথাবিলাক জানিব, আৰু অসম চৰকাৰৰ এই দমন নিপীড়ন, মাইনৰিটি নিৰ্যাতন যাতে বন্ধ হয়, সেইটো আমাৰ প্ৰধান লক্ষ্য হ'ব। ভাৰতৰ ধৰ্মনিৰপেক্ষ সংবিধানৰ পৰিপন্থী এটা আইন, আৰু এই আইনটো আমি প্ৰথমৰ পৰাই বিৰোধ কৰি আছোঁ, আজিও বিৰোধ কৰি আছোঁ, কেতিয়াও আমি মানি নলওঁ। কাৰণ আমি বিচাৰোঁ যে ধৰ্মৰ নামত বিদেশীৰ বিভাজন হ'ব নোৱাৰে। বিদেশীয়েই যদি অসমত আমি অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পিছত অহা কোনো বিদেশীক অসমত আমি সংস্থাপন হোৱাত আমি কেতিয়াও মানি নলওঁ। মুছলমানেই হওক, হিন্দু হওক, শিখ, খ্ৰীষ্টান, জৈন, যি ধৰ্মৰেই নহওক, অসম চুক্তিৰ আধাৰত 71ৰ পিছত অহা সকলো বিদেশী যাব লাগিব। গতিকে ইয়াত আইনে অসম চুক্তিৰ বিৰোধী। আইনৰ জৰিয়তে 2014-15লৈকে অহা হিন্দু মানুহেও ইয়াত নাগৰিকত্ব পাব। তেওঁলোকক কালি বিজেপিত ভোট দিলে বিজেপিয়ে খিলঞ্জীয়া বুলি ক'ব। গতিকে এইবিলাক কথা আমি কেতিয়াও মানি নলওঁ, আৰু অসমত বলবৎ হ'ব নালাগে। সমগ্ৰ অসমবাসী বিৰুদ্ধে সোচ্চাৰ হ'ব লাগে, আৰু অসমৰ পৰা বিদেশী বিতৰণ হ'ব লাগে অসম চুক্তিৰ আধাৰত 1971 চনৰ ভিত্তিত। গতিকে এই সম্পৰ্কত আমাৰ স্থিতি স্পষ্ট, আৰু বিজেপিয়ে বলপূৰ্বক জাপি দি অসমীয়া জাতীয়তাবাদী শিবিৰৰ চেণ্টিমেণ্টত আঘাত কৰিছে, আৰু অসমখনক অসমীয়া জাতি আৰু ভাষা ধ্বংস কৰিব বিচাৰিছে। আমি ভাবোঁ বিজেপিক ৰাইজে অহা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াটো উচিত। কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰী লোকসভাত আপোনালোকে প্ৰাৰ্থিত্ব দিছে। এই তিনিখন লোকসভাত কাৰ মাজত মানে আপোনালোকৰ মূল প্ৰতিনিধি কোন হ'ব? ইয়াত হয়তো ধুবুৰী সমষ্টিত কংগ্ৰেছৰ লগত AUDFৰ যুদ্ধটো কংগ্ৰেছৰ লগত হ'ব পাৰে, কিন্তু নগাঁও আৰু কৰিমগঞ্জত AUDFৰ যুদ্ধটো হ'ব বিজেপিৰ লগত। আৰু ইতিমধ্যে
নগাঁৱত আমি বিজেপিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছোঁ। আমাৰ বিভিন্ন পঞ্চায়তত আমাৰ পঞ্চায়ত কমিটি, মহিলা কমিটি, বুথ কমিটিবিলাক গঠন হৈ আছে। আজিও আপোনালোকে চাইছে বৰভেটি পঞ্চায়তৰ ইয়াত কমিটি, মহিলা কমিটি হৈ আছে। আমাৰ নগাঁৱৰ 8টা সমষ্টিত জাগিৰোডৰ পৰা চামগুৰিলৈকে আমাৰ তৃণমূল পৰ্যায়ত কাম কাজ চলি আছে। আমিও জনসভা, গণসমাৱেশ, ৰেলী আৰু পথসভা এইবিলাক আমি কৰি আছোঁ। ইতিমধ্যে নগাঁৱত এটা তীব্ৰ AUDFৰ সপক্ষে এটা তীব্ৰ বতাহ বলি আছে আৰু AUDFৰ আজিৰ দিনত AUDF প্ৰথম স্থানত আছে, বিজেপি দ্বিতীয় স্থানত আছে আৰু বিজেপিয়ে চেষ্টা কৰি আছে, কিন্তু বিজেপি দ্বিতীয় স্থানতেই থাকিব। বিজেপিক আমি কমেও 2 পৰা 3 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিম আৰু বিজেপিয়েও জানে যে এইবাৰ নগাঁও লোকসভা সমষ্টিত তেওঁলোকৰ যুদ্ধটো AUDFৰ লগত হ'ব, কিন্তু AUDF জিকিব, বিজেপি হাৰিব, এইটো নিশ্চিত।